বৰলুইটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আজিৰ পৰা ডিব্ৰুগড় জলসম্পদ বিভাগে আৰম্ভ কৰিলে জিঅ'বেগ প্ৰকল্পৰ কাম। এছিয়ান ডেভেলপমেণ্ট বেংক আৰু নিডাৰ অৰ্থ সাহায্যৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম শুভাৰম্ভ কৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। ডিব্ৰুগড় চহৰৰ উপকণ্ঠ মাইজান মথলাত আজি অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এক মাংগলিক কাৰ্যসূচীৰ জৰিয়তে বিধায়ক প্ৰশান্ত ফুকনে অত্যাধুনিক কাৰিকৰী পদ্ধতিৰে খহনীয়া প্ৰতিৰোধৰ কাম শুভাৰম্ভ কৰে। নগাখেলীয়াৰ পৰা মোহনাঘাটলৈকে প্ৰায় ৮ কিলোমিটাৰ সংবেদনশীল এলেকাসমূহত অত্যাধুনিক জিঅ'বেগেৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আজিৰ পৰা কাম আৰম্ভ কৰিছে। ইতিমধ্যে বৃহৎ প্ৰকল্পটোৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংক আৰু নিডাই ৩২১ কোটি টকা আবণ্টন দিছে। ডিব্ৰুগড়ত হৈ থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধৰ বাবে গুৱাহাটীৰ IITৰ বিশেষজ্ঞ দলক জৰীপ চলাবলৈ দিয়া হৈছিল ৰাজ্য চৰকাৰে। আৰু সেই জৰীপৰ প্ৰতিবেদনৰ ভিত্তিতে ডিব্ৰুগড় জলসম্পদ সংমণ্ডলে অত্যাধুনিক পদ্ধতিৰে খহনীয়া প্ৰতিৰোধী কাম শুভাৰম্ভ কৰিছে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰদীপ কুমাৰ দাস, সহকাৰী কাৰ্যবাহী অভিযন্তা হৃদয়ানন্দ গগৈ, সহকাৰী অভিযন্তা সুমন প্ৰাণ সোণোৱাল, সৌৰভ ঘোষ উপস্থিত থাকে। আজি ডিব্ৰুগড়ৰ পূব প্ৰান্তত চোটামথলা অঞ্চলৰ পৰা মোহনাঘাটলৈকে প্ৰায় ৮ কিলোমিটাৰ ৩২১ কোটি টকাৰে এছিয়ান ডেভেলপমেণ্ট বেংক আৰু নিডাৰ অধীনত আমি ইয়াত প্ৰটেকশ্যনৰ কাম কৰাৰ আজি শুভাৰম্ভ কৰা হ'ল। আৰু এই অঞ্চলটো আমাৰ অত্যন্ত বিশেষভাৱে খহনীয়া এটা যি ব্যৱস্থা আছিল, সেই ব্যৱস্থা দূৰ কৰিবৰ কাৰণে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা যি ব্যৱস্থা ল'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়া, ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, গোটেই কথাটো খুব গভীৰভাৱে চিন্তা কৰাৰ পাছত এছিয়ান ডেভেলপমেণ্ট বেংক আৰু নিডাৰ অধীনত আমি কেইবাটাও কামৰ কাৰণে আমি ৩২১ কোটি টকা পালোঁ। তাৰে আজি শুভাৰম্ভ আমি এইটো কাম কৰিছোঁ। ইয়াত আমাৰ 1.2 কিলোমিটাৰ মথাউৰিও আছে। তাৰ উপৰিও আমাৰ এই জিঅ'বেগ আছে। তাৰ উপৰিও ইয়াত আমাৰ পাৰ্কপাইনৰ ব্যৱস্থা কৰা হৈছে। এই গোটেই কথাৰে আমাৰ এটা ষ্টেজ নহ'লেও আমি কিছুমান জেগাত প্ৰায় ৮ কিলোমিটাৰ আমি সম্পূৰ্ণৰূপে এই কামখিনি কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে, এটা পাৰ্মানেণ্ট যি কাম হ'ব। কিছুদিনৰ আগতে আপোনালোকো ইয়াত আহিছিল, ইয়াত যিটো খহনীয়া হৈছিলে, এই খহনীয়াৰ সময়ত আপোনালোকো ইয়াত আহিছিলে, আপোনালোকে প্ৰত্যক্ষ কৰিছিলে। মই আশ্বাসন দিছিলোঁ, মই কৈছিলোঁ যে এইখিনিৰ কাৰণে কিবা কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়কো মই ধন্যবাদ দিছোঁ। আৰু মই ভাবিছোঁ এই গোটেই কামখিনি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ দ্বাৰা কাম আজিৰ পৰা আমাৰ শুভাৰম্ভ হৈছে। কামো আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ অলৰেডি প্ৰায় ৭-৮খন নাও আহিছে। নাও দি পেলাই এতিয়া আমি গোটেই যেনেকৈ যিটো টেকন'লজি ইউজ কৰিব লাগে গোটেইখিনি কৰা হৈছে। আমাৰ বেগো আহিব আৰু কোৱালিটি কণ্ট্ৰল ডিপাৰ্টমেণ্ট আহিছে আমাৰ ডিপাৰ্টমেণ্টত। সকলোখিনিয়ে এই গোটেই কথাটো সুন্দৰভাৱে নিৰীক্ষণ কৰি তেওঁলোকৰ গোটেই বস্তুটো আমি ড্ৰোন ছাৰ্ভেৰ জৰিয়তে কৰি গোটেই বস্তুটো কৰা হৈছে। আৰু মই ভাবোঁ যে এটা লেটেষ্ট টেকন'লজিত আমি গোটেই কামখিনি কৰাৰ ব্যৱস্থা কৰিছোঁ। মই আপোনালোককো অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সপ্তাহে 15 দিনৰ মূৰত ইয়ালৈ আহি আমাৰ এই যি কাম কৰা হৈছে, মই উপায়ুক্ত মহোদয়কো কৈছোঁ, মন্ত্ৰী মহোদয়কো কৈছোঁ, যাতে আহি আমাৰ এই কামখিনি নিৰীক্ষণ কৰে আৰু আমাৰ কাম কৰি থকাত আমাক যিখিনি উপদেশ দিব লাগে তেওঁলোকৰ ফালৰ পৰা আমি নিশ্চয় উপদেশ পাম বুলি ভাবিছোঁ। আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক মই বিশেষভাৱে আৰু তৎপৰতাৰে তেওঁলোকে কামটো আৰম্ভ কৰিছে। ৩২১ কোটি টকাৰ টোটেল কাম আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ ADBৰ আমাৰ লাষ্ট ৩-৪ বছৰ ধৰি পিনে যিটো আমাৰ ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ নৈখন এইফালে চাউথৰ ফালে অৰ্থাৎ ডিব্ৰুগড় টাউনৰ ফালে গতি কৰিছে। গোটেই আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি আমাৰ ডিব্ৰুগড়ৰ বগীবিললৈকে। তো সেইকাৰণে আমাৰ জেগাই জেগাই বহুত গৰাখহনীয়া হৈ আছে। আপোনালোকে লাষ্ট 3 বছৰ প্ৰত্যক্ষ কৰিছে। তো আমাৰ চৰকাৰেও বহুত গুৰুত্ব দি পেলাই আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুত জেগাত আমি ADB পৰা হওক বা ষ্টেট ফাণ্ডৰ পৰা হওক আমি প্ৰটেকশ্যনৰ
মেজাৰ লৈছোঁ বা এমেণ্ডমেণ্ট আমি ঠায়ে ঠায়ে বনাইছোঁ। গতিকে এইটো আমাৰ আজি যিটো আমাৰ ইয়াতে চতুমঠলাত আৰম্ভ হ'ব ADB আণ্ডাৰ, আজিৰ পৰা কাম আৰম্ভ হ'ব আৰু ইয়াৰ পৰা আমাৰ ডাউন ষ্ট্ৰীমলৈ অৰ্থাৎ বগীবিলৰ দলঙৰ ওচৰলৈকে ঠায়ে ঠায়ে টোটেল 8 কিলোমিটাৰ আমাৰ প্ৰটেকশ্যনৰ ৱৰ্কছ আছে। তো সেইখিনি আমি কৰিম, অহা ড্ৰাই ছিজনত আমি যেনে তেনে কৰিব চেষ্টা কৰিম, যাতে মানে ৰাইজে পৰিত্ৰাণ পায় এই ইৰ'শ্যনৰ পৰা। আৰু যোৱা বাৰিষাত আপোনালোকে কেনেকুৱা সাংঘাতিক ইয়াত মানে পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছিলে সেইটো আপোনালোকে জানে। আৰু বাৰিষা সময়ত আমি পাৰ্মানেণ্ট নেচাৰৰ কাম কৰিব নোৱাৰোঁ, সেইটো আমাৰ কাৰণে অলপ অসুবিধা হয়, কাৰণ পানী বহুত থাকে বা আমি বালি নাপাওঁ বা বহুত ধৰণৰ অসুবিধা থাকে, পানীৰ সুতো বহুত বেছি হয়, নাও চাও চলোৱা দিগদাৰ হয়। গতিকে এতিয়া আমি শুকান ছিজনত ড্ৰাই ছিজনত আমি কামটো আৰম্ভ কৰিম। গতিকে সকলোৱে যাতে মানে ইয়াৰ পৰা সুবিধাটো পায়, ৰাইজেও পায়, সেইটো কাৰণে হেৰি থাকিলে আৰু।